নিৰ্বাচন সম্পৰ্কে পঞ্চায়ত হওক লোকসভা হওক বিধানসভা হওক যিকোনো নিৰ্বাচন ক্ষেত্ৰত আমি যদি কওঁ যে এপ্ৰিলৰ আগমুহূৰ্তৰ সমূহ নিৰ্বাচনবিলাক আমাৰ অসমৰ কাৰণে ভাল এটা ফলাফল দেখা পাম ভাৰতীয় জনতা পাৰ্টীৰে অৰ্থাৎ শাসন ভাৰ যিবিলাকে লৈ আছে তেওঁলোকৰে বহু ক্ষেত্ৰত ভাল বুলি আমি ক'ব পাৰোঁ এপ্ৰিলৰ পিছত হ'লে সাধাৰণতে অকণমান দুৰ্বল হ'ব পাৰে অৰ্থাৎ ২৬ চনৰ এপ্ৰিলৰ পিছত যদি হয় নিৰ্বাচনসমূহ তেতিয়া অকণমান চিন্তাৰ বিষয় হৈ থাকে য'ত নেকি বহু ক্ষেত্ৰত দুৰ্বল হোৱা দেখা যাব বিৰোধীৰ উত্থান নহ'ব নেকি বাৰু বিৰোধীৰ উত্থানটো নোহোৱা নহয় কিন্তু যিটো নেকি আমাৰ অসমৰ লিডিং পাৰ্টত আছে কংগ্ৰেছৰ সেইটো ক্ষেত্ৰত সাধাৰণতে ধনুৰাশিৰ কাৰণে যে বৃহস্পতিটো শত্ৰু স্থানত থাকিল আৰু সপ্তম স্থানত জুনৰ পৰা আহি যাব গতিকে এইটো ক্ষেত্ৰত সাধাৰণতে বৃহস্পতি দুৰ্বল দেখা যাইছে গতিকে উত্থানটো আমি কেতিয়াও দেখা পোৱা নাই কিন্তু উত্থান নহ'লেও তেওঁলোকৰ যে অগ্ৰগতিটো আছে সেইটোৱে হৈছে আৰু ৰাশি অনুযায়ী যদি ক'ব লাগে অসমৰ বাৰক ৰাশি যিহেতু কৰ্কট ৰাশিৰ নৱমপতি বৃহস্পতি অসমৰ অৰ্থাৎ অহা ২৬ এপ্ৰিলৰ আগমুহূৰ্তত মই ভাল বুলিয়ে ক'লোঁ গতিকে হিমন্ত বিশ্ব শৰ্মাৰে আমি গোটেই কাৰ্যকাৰিতা আমি ভাল বুলি দেখা পাওঁ ২৬লৈকে কিন্তু সম্পূৰ্ণ পজিটিভ বুলিয়ে ক'ব পাৰি কিন্তু ঘাট ভটিকাটো যথেষ্ট দেখা যাব ২৬ এপ্ৰিলৰ পিছত সেইটো গদেহে জানে বুলি ক'লোঁ মই ভগৱান জানে তাৰমানে আমাৰ এই পঞ্জিকাখন আচলতে এপ্ৰিললৈকে আছে ২৬ এপ্ৰিললৈকে আছে গতিকে নতুন পঞ্জিকা গণনা কৰিলে সেইটো বেলেগ চেপ্টাৰত হ'ব এতিয়া এই পঞ্জিকা গণনা মতে ২৬লৈকে বৰ্তমান মুখ্যমন্ত্ৰীৰ মানে পজিটিভ আহিছে তেওঁৰ সপক্ষে আছে গোটেইখিনি বস্তু